আন্দোলনটো আৰম্ভণিও কৰিছে। তাৰপিছত যদি প্ৰাপ্য নাপায় তেতিয়াহ'লে মুখ্যমন্ত্ৰী মহোদয়ে মুখ্য হিচাপত ভাল কৰিছে। অসমত প্ৰতিবাদ নাই বুলি কয়। মুখ্যমন্ত্ৰীয়ে কৈছে আহক ক'ভিডৰ সময়ত যিসকল ক'ভিডৰ সময়ত এই স্বাস্থ্যকৰ্মী তেওঁলোকে নিজৰ জীৱনটো প্ৰতিষ্ঠাতাশীল কৰি মানুহক জনসেৱা আগবঢ়াইছিলে। আজি সেইসকলে নিজৰ কাৰণে পানী কেঁচুৱা লৈ দেখিবলৈ পোৱা গৈছে। একাংশ পানী কেঁচুৱা লৈ ইয়াত উপস্থিত হৈছে, কিন্তু সাহসপক্ষ আহি ইয়াত চৰকাৰৰ কোনো এজন মন্ত্ৰী উপস্থিত হোৱা নাই। এইখন নিলজ্জ চৰকাৰ। এই চৰকাৰৰ কোনো কাৰো প্ৰতি সহানুভূতি নাই। তেওঁলোকক কেৱল হিতাধিকাৰী লাগে। গতিকে মই মুখ্যমন্ত্ৰীক আবেদন জনাইছোঁ যে আহক স্বচ্ছললৈ আহক। আন্দোলন প্ৰতিবাদ আছেনে নাই, সকলোৱে সন্তুষ্টি পাইছেনে নাই চাবলৈ মাগে। নিলজ্জ চৰকাৰে প্ৰকাশ কৰিব লাগিব। ইনকলাব জিন্দাবাদ। আমার দাবি, আমার দাবি। জিন্দাবাদ, জিন্দাবাদ, জিন্দাবাদ। আমার কমিশন দিব লাগিব। ইনকলাব জিন্দাবাদ, ইনকলাব।